এয়া আহি পালোঁ আমি ডিব্ৰুগড়লৈ। গতিকে আমি যিটো কামলৈ আহিছোঁ সেইটো কামত আমি সফল হ'বলগীয়া হ'লোঁ। আৰু আমি আহিছিলোঁ জামুগুৰি হাটৰ পৰা, আৰু কন্যা আছিলে ডিব্ৰুগড়ৰ। কন্যাৰ নাম হ'ল ৰূপালী প্ৰধান আৰু দৰাৰ নাম হ'ল ললিত প্ৰধান। গতিকে ললিত প্ৰধান মোৰ দেৱৰ হয়। আমি আহিছিলোঁ ৰিং চেৰিমনিৰ কাৰণে। এয়া ৰিং চেৰিমনিৰ কাৰণে সাজু কৰি ৰাখিছে কেক, আঙুঠি, লগতে বৰমালা। বিশেষ অসুবিধা হোৱাৰ কাৰণে ভিডিঅ'টো মই নেক্সট ডে আপলোড কৰিবলগীয়া হ'ল। গতিকে আমি আপোনালোকে যদি ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। আমাৰ নতুন কন্যাজনীক অলপ দুখ লাগিছে, অলপ কান্দিও আছে। মানুহে কয় নহয়, ধৈৰ্য্যৰ ফল মিঠা হয়। বহু বছৰ ধৰি ভাল পাই ৰাখিছিলে, আজি এয়া সফল হ'ল। এতিয়া বৰমালা পিন্ধাবলৈ সাজু কৰি আছে। গতিকে বৰমালা পিন্ধাই মেলি, আঙুঠি পিন্ধাই, কেক কাটি মেলি আমিও ঘৰলৈ উভতিবলৈ সাজু হৈছোঁ। আৰু এতিয়া কাৰ্যকাৰী শেষ হোৱাৰ পাছত আমিও ঘৰলৈ যাওঁ বুলি ভাবিলোঁ। গতিকে আমিও বহুত দূৰৰ পৰা আহিছিলোঁ। এতিয়া ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ। এনেকৈয়ে আপোনালোকৰ মৰম চেনেহ বনাই ৰাখিব আশা ৰাখোঁ। ভিডিঅ'টো শেষলৈকে চাব বুলি। বাই বাই, আকৌ লগ পাম।